খৈৰাবাৰীত ওদালগুৰি জিলা প্ৰশাসনৰ জনজাতীয় দিৱস পালন আদিবাসী বীৰ ভগৱান বিৰছা মুণ্ডাৰ 150 সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি তিনিদিনীয়া কাৰ্যসূচীৰে খৈৰাবাৰীতো আজি শুক্ৰবাৰৰ পৰা পালন কৰা হয় জনজাতীয় গৌৰৱ দিৱস। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, কেন্দ্ৰীয় সঞ্চাৰ ব্যুৰোৰ আঞ্চলিক কাৰ্যালয়, গুৱাহাটী উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত এই উপলক্ষে খৈৰাবাৰীৰ মহিৰংগ ভৱনত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। সামাজিক সাংস্কৃতিক ব্যৱসায় বাণিজ্যকে ধৰি সকলো দিশত জনজাতিসকলক আগুৱাই নিয়াৰ উদ্দেশ্য আয়োজন কৰা অনুষ্ঠানত পুৱাৰ ভাগত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ওদালগুৰি জিলা আয়ুক্ত পুলক পাটগিৰিয়ে। উদ্বোধনী অনুষ্ঠানত মহকুমাধিপতি ৰিংখান মুছাহাৰীকে ধৰি ভালেসংখ্যক গণমান্য ব্যক্তি উপস্থিত থাকে। জনজাতীয় গৌৰৱ দিৱস ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ তাৰ পৰা পৰিচালনা হোৱা এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটোত গোটেই প্ৰশাসন যন্ত্ৰৰ লগতে অন্য যিবিলাক আমাৰ ডিপাৰ্টমেণ্ট আছে, যিবিলাক বিভাগ আছে, গোটেই বিভাগকে জড়িত কৰি আমি কিছুমান কাম কৰিব লগা হৈছে। এইটো নকলেও আপোনালোকে জানিব যে ভগৱান বিৰছা মুণ্ডাৰ 150তম জন্ম দিৱস আৰু তেখেতৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষৰ যিবিলাক জনজাতীয় এৰিয়া আছে সেই এৰিয়াবিলাকক সামৰি ভাৰত চৰকাৰে কিছুমান ডেভেলপমেণ্টৰ কাৰ্যসূচী লোৱাৰ প্ৰচেষ্টা আগত লৈছে আৰু সেই কাৰ্যসূচীৰ এটা অনুষ্ঠান হিচাপে আজিৰ এই অনুষ্ঠানটো এটা। আৰু গোটেই প্ৰক্ৰিয়াটোত আমাৰ অসমৰ ক্ষেত্ৰত 17টা বিভাগে জনজাতীয় এলেকাবিলাকত তেখেতসকলে নিজে এৱাৰনেছ কেম্প কৰি যে আমি চৰকাৰৰ পৰা দিয়া কি সুবিধা আমি ল'ব পাৰোঁ আৰু কেনেকৈ ল'ব পাৰিম আৰু সেই ল'ব পৰাৰ কাৰণে বিভাগটোৱে কি কৰিব লাগে, বিভাগত কেনেকৈ কৰিব লাগে, এইবিলাক কৰাৰ কাৰণেও আমি আমাৰ ডিপাৰ্টমেণ্টবিলাকক আমি ডাইৰেকশ্যন দি দিছোঁ। তাৰোপৰি ভাৰত চৰকাৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এটা ডাঙৰ প্ৰগ্ৰেম আমাৰ বিহাৰত কৰিছে এই বিষয়ত আৰু সেই প্ৰগ্ৰেমৰ জৰিয়তে 6,900 কোটি টকা জনজাতীয় এলেকাৰ উন্নয়নৰ কাৰণে তেখেতে মঞ্জুৰ কৰিছে। গতিকে আমাৰ এই গোটেই অনুষ্ঠানটোৱে যথেষ্ট দৰকাৰী, যাতে আমি এটা সজাগতা জাগৰণৰ সৃষ্টি কৰি আমাৰ যিখিনি জনজাতীয় এৰিয়াত কৰিবলগীয়া আছে, পাব লগা আছে, সেইখিনি যাতে আমি কৰিব পাৰোঁ। হেৰগাঁৱৰ পৰা গণেশ ডেকা ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।